Everyone, welcome to Learn with Kriti. আজি মই লৈ আহিছোঁ নতুন এটা ভিডিঅ' বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমাৰ প্ৰথমটো প্ৰশ্নতে দিয়া হৈছে বৰবৰুৱা পদত প্ৰথমে অধিষ্ঠিত হোৱা ব্যক্তিজন কোন? ইয়াত 4টা অপচন দিয়া হৈছে। তাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ এ মোমাই তামুলী। নেক্সট, লাল কিল্লা কোনে নিৰ্মাণ কৰিছিল? 4টা অপচন দিয়া হৈছে। তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি শাহজাহান। লাল কিল্লা শাহজাহানে নিৰ্মাণ কৰিছিল। মৌৰ্য বংশ কোনে স্থাপন কৰিছিল? আকবৰ, বাবৰ, চন্দ্ৰগুপ্ত মৌৰ্য, হুমায়ুন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ চি চন্দ্ৰগুপ্ত মৌৰ্য। প্ৰথম মোৱামৰীয়া বিদ্ৰোহৰ সময়ৰ আহোম ৰজাজনৰ নাম কি? শিৱসিংহ, লক্ষ্মীসিংহ, চুকাফা, গদাধৰ সিংহ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 4টাৰ ভিতৰত অপচন নম্বৰ বি লক্ষী সিংহ। ইয়াৰ পাছৰে প্ৰশ্নলৈ চাওঁ। ইয়াত দিয়া হৈছে অসমৰ ৰাজ্যিক বৃক্ষ কি? আম গছ, গমাৰি গছ, হলং গছ, অৰ্জুন গছ। ইয়াত 4টা অপচন দিয়া হৈছে। তাৰে ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ চি হলং গছ। অসমৰ ৰাজ্যিক বৃক্ষ হৈছে হলং গছ। প্ৰথম অসমীয়া ছপা উপন্যাসখনৰ নাম কি? ইয়াতো 4টা অপচন দিয়া হৈছে এ বি চি ডি। তাৰে ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ এ লাহৰী। প্ৰথম অসমীয়া ছপা উপন্যাসখন হৈছে লাহৰী। নেক্সট, সাহিত্যিক একাডেমী পুৰস্কাৰ প্ৰাপ্ত প্ৰথম অসমীয়া পুথিখনৰ নাম কি? লাহৰী, বনফুল, বেদনা, ধৰ্মপুস্তক। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি বনফুল। বনফুল হৈছে সাহিত্য একাডেমী পুৰস্কাৰ প্ৰাপ্ত প্ৰথম অসমীয়া পুথি। নেক্সট, অসমৰ প্ৰথম সাদিনীয়া সংবাদপত্ৰখনৰ নাম কি? এ দৈনিক বাতৰি, বি জন্মভূমি, চি আসাম মিহিৰ, ডি আসাম ট্ৰিবিউন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ চি। নেক্সট, লুইত কণ্ঠ বুলি কাক কোৱা হয়? ডক্টৰ ভূপেন হাজৰিকা, খগেন মহন্ত, জুবিন গাৰ্গ, ৰুদ্ৰ বৰুৱা। শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ চি জুবিন গাৰ্গ। নেক্সট, ৰঞ্জু হাজৰিকাৰ প্ৰকৃত নাম কি? এ বিমান হাজৰিকা, বি কুমুদ হাজৰিকা, চি প্ৰণৱ হাজৰিকা, ডি উমাকান্ত হাজৰিকা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি কুমুদ হাজৰিকা। ইয়াৰ পাছৰে প্ৰশ্নত কি দিয়া হৈছে চাই লওঁ। ইয়াত দিয়া হৈছে বড়ো সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? এ গুৱাহাটীত, বি গোলাঘাটত, চি যোৰহাটত, ডি কোকৰাঝাৰত। আৰু যিসকল এই চেনেলত নতুনকৈ আহিছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নিশ্চয় নাপাহৰিব। নেক্সট, অসম সাহিত্য সভাৰ দ্বিতীয়খন অধিৱেশন কোন ঠাইত অনুষ্ঠিত হৈছিল? এ গোৱালপাৰা, বি শিৱসাগৰ, চি বৰপেটা, ডি তেজপুৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ গোৱালপাৰা। অসম সাহিত্য সভাৰ দ্বিতীয়খন অধিৱেশন গোৱালপাৰা অনুষ্ঠিত হৈছিল। নেক্সট, পশ্চিমবংগৰ ৰাজধানী কি? শ্বিলং, পাটনা, কলকাতা, ভোপাল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ চি কলকাতা। পিংক চিটি বুলি কোনখন চহৰ বা ৰাজ্যক জনা যায়? জয়পুৰ, তেজপুৰ, কলকাতা, শুৱালকুছি। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ জয়পুৰ। জয়পুৰক পিংক চিটি বুলি জনা যায়। ভাৰত ৰত্ন লাভ কৰা প্ৰথমজন ব্যক্তি কোন? ৰাজেন্দ্ৰ প্ৰসাদ, সৰ্বপল্লী ৰাধাকৃষ্ণ, জৱাহৰলাল নেহেৰু, ইন্দিৰা গান্ধী। আৰু যিসকলে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব, কাৰণ মই এনেধৰণৰ ভিডিঅ' আপোনালোকক দি থাকিবলৈ চেষ্টা কৰি গৈ থাকিম। সেয়েহে ছাবস্ক্ৰাইব কৰিবলৈ নিশ্চয় নাপাহৰিব। হৰ্ণবিল উৎসৱ ক'ত অনুষ্ঠিত হয়? অৰুণাচল প্ৰদেশ, অসম, মণিপুৰ, নাগালেণ্ড। শুদ্ধ উত্তৰটো হ'ব ডি নাগালেণ্ড। ওড়িশী নৃত্য কোন ৰাজ্যৰ? কৰ্ণাটক, উৰিষ্যা, কেৰেলা, অসম। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি উৰিষ্যা। ওড়িশী নৃত্য উৰিষ্যা ৰাজ্যৰ। ডিস্কভাৰী অফ ইণ্ডিয়া গ্ৰন্থখনৰ লেখক কোন? এই প্ৰশ্নটো খুবেই গুৰুত্বপূৰ্ণ। ইয়াত 4টা অপচন দিয়া হৈছে। তাৰে ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ বি জৱাহৰলাল নেহেৰু। ডিস্কভাৰী অফ ইণ্ডিয়া। এখন ফুটবল খেল সাধাৰণতে কিমান সময়ত শেষ হয়? 90 মিনিট, 60 মিনিট, 100 মিনিট, 120 মিনিট। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ 90 মিনিট। ইয়াৰ পাছৰে প্ৰশ্নলৈ যাওঁ। ইয়াত দিয়া হৈছে ভলীবল খেলত প্ৰতিটো দলত কেইজনকৈ খেলুৱৈ থাকে? 11 জন, 12 জন, 7 জন, 6 জন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ ডি এটা ভলীবল খেলত প্ৰতিটো দলত 6 জনকৈ খেলুৱৈ থাকে। ইয়াৰ পাছৰে প্ৰশ্নত কি দিয়া হৈছে চাই লওঁ। আৰু মই আপোনালোকক এনেধৰণৰ ভিডিঅ' দি থাকিবলৈ চেষ্টা কৰি গৈ থাকিম। ইয়াত দিয়া হৈছে বিশ্ব বেংক মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? বেইজিং, ৱাশ্বিংটন, ছুইজাৰলেণ্ড, টকিঅ'।
ইয়াত 4টা অপশ্যন দিয়া হৈছে তাৰে ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি ৱাশ্বিংটন বিশ্ব বেংকৰ মুখ্য কাৰ্যালয় ৱাশ্বিংটনত অৱস্থিত অৰ্থনীতিৰ পিতৃপুৰুষ বুলি কাক কোৱা হয় কাৰ্ল মাৰ্কছ এৰিষ্টটল আডাম স্মিথ ডাৰউইন ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ সি আডাম স্মিথ নেক্সট ভাৰতৰ নীতি আয়োগ কেতিয়া গঠন হয় 2015 2016 2017 2018 ভাৰতৰ নীতি আয়োগ 2015 চনত গঠন হয় নালন্দা বিশ্ববিদ্যালয় কোনখন ৰাজ্যত অৱস্থিত অৰুণাচল প্ৰদেশ অসম বিহাৰ গুজৰাট ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ সি বিহাৰত নালন্দা বিশ্ববিদ্যালয় অৱস্থিত তলৰ কোনজনক এছিয়াৰ পোহৰ বুলি কোৱা হয় ইয়াত 4টা অপশ্যন দিয়া হৈছে এ বৌদ্ধ বি মুহাম্মদ সি চাণক্য ডি ওপৰৰ এটাও নহয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ বৌদ্ধ এছিয়াৰ পোহৰ বুলি বৌদ্ধক কোৱা হয় বৰাক উপত্যকাত সৰ্বমুঠ কিমানখন জিলা আছে এ 3টা বি 4 সি 5 ডি 1 শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ 3 ব্ৰহ্মপুত্ৰৰ আটাইতকৈ ডাঙৰ উপনৈ হৈছে জিয়া ভৰালী ধনশিৰি মানস সোৱণশিৰি ব্ৰহ্মপুত্ৰৰ আটাইতকৈ ডাঙৰ উপনৈ হৈছে অপশ্যন নম্বৰ ডি সোৱণশিৰি তলৰ কোনজন ৰজাক লৰা ৰজা নামেৰে জনা যায় এই প্ৰশ্নটো খুবেই ইম্পৰ্টেণ্ট আপোনালোকে সকলে ভালদৰে চাব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 4টাৰ ভিতৰত অপশ্যন নম্বৰ সি চুলিকফাক লৰা ৰজা বুলি কোৱা হয় তলৰ কোনখন ৰাজ্যৰ সৈতে অসমে সীমা ভাগ নকৰে মিজোৰাম ৱেষ্ট বেংগল ছিকিম মণিপুৰ ইয়াত 4টা অপশ্যন দিয়া হৈছে এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ সি ছিকিমে অসমৰ লগত সীমা ভাগ বতৰা নকৰে অসম কেতিয়া বংগৰ পৰা পৃথক হৈছিল 1873 1874 1875 1876 ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি 1874 ইয়াৰ পাছৰ প্ৰশ্নত কি দিয়া হৈছে চাই লওঁ ইয়াত দিয়া হৈছে কিমান চনত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ অনা হৈছিল 1973 1974 1975 and 1976 ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপশ্যন নম্বৰ এ 1973 অসমত আটাইতকৈ দীঘলীয়া কাৰ্যকালৰ মুখ্যমন্ত্ৰী কোন আছিল খড়গ চন্দ্ৰ সিং তৰুণ গগৈ হিতেশ্বৰ শইকীয়া ভূমিধৰ বৰ্মন ইয়াত 4টা অপশ্যন দিয়া হৈছে তাৰে ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি তৰুণ গগৈ অসমৰ আটাইতকৈ দীঘলীয়া কাৰ্যকালৰ মুখ্যমন্ত্ৰী আছিল তৰুণ গগৈ ইয়াণ্ডাবু সন্ধি কিমান চনত স্বাক্ষৰিত হৈছিল ইয়াত 4টা অপশ্যন দিয়া হৈছে তাৰে ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ 24 ফেব্ৰুৱাৰী 1826 ইয়াৰ পাছৰ প্ৰশ্নলৈ যাওঁ ইয়াত দিয়া হৈছে অসম বিধানসভাৰ মুঠ আসন কেইখন এ বি চি ডি 4টা অপশ্যন দিয়া হৈছে তাৰে ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি 126 অসমত আটাইতকৈ কম সময়ৰ বাবে মুখ্যমন্ত্ৰী হোৱা ব্যক্তিজন কোন খড়গ চন্দ্ৰ সিং তৰুণ গগৈ হিতেশ্বৰ শইকীয়া ভূমিধৰ বৰ্মন ইয়াৰ 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি ভূমিধৰ বৰ্মন অসমত আটাইতকৈ কম সময়ৰ বাবে মুখ্যমন্ত্ৰী হোৱা ব্যক্তিজন ইয়াৰ পাছৰ প্ৰশ্নত কি দিয়া হৈছে চাই লওঁ ইয়াত দিয়া হৈছে অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল এ বিশ্বজিৎ দৈমাৰী বি জিতেন্দ্ৰনাথ গোস্বামী চি বসন্ত কুমাৰ দাস ডি হিতেশ্বৰ শইকীয়া শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি অসম চুক্তি স্বাক্ষৰিত হোৱাৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল ইন্দিৰা গান্ধী মনমোহন সিং অটল বিহাৰী বাজপেয়ী ৰাজীৱ গান্ধী ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 4টাৰ ভিতৰত অপশ্যন নম্বৰ ই ৰাজীৱ গান্ধী অসম চুক্তি স্বাক্ষৰিত হোৱা সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল ৰাজীৱ গান্ধী ইয়াৰ পাছৰ প্ৰশ্নত কি দিয়া হৈছে চাই লওঁ ইয়াত দিয়া হৈছে হেমন্ত বিশ্ব শৰ্মা অসমৰ কিমানতম মুখ্যমন্ত্ৰী 14তম 15তম 16তম আৰু 17তম ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি 15তম হেমন্ত বিশ্ব শৰ্মা অসমৰ 15তম মুখ্যমন্ত্ৰী অসম চুক্তিৰ ফলস্বৰূপে গঠন হোৱা অসমৰ তেল শোধনাগাৰটোৰ নাম কি ডিগবৈ শোধনাগাৰ নুমলীগড় শোধনাগাৰ বঙাইগাঁও ওপৰৰ এটাও নহয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 4টাৰ ভিতৰত অপশ্যন নম্বৰ বি নুমলীগড় শোধনাগাৰ কিমান চনত নৰ্থ ইষ্ট কাউন্সিল গঠন কৰা হৈছিল 1951 চনত 1961 চনত 1971 চনত অপশ্যন নম্বৰ ডি 1981 চনত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি 1971 চনত নৰ্থ ইষ্ট কাউন্সিল গঠন কৰা হৈছিল আজিৰ কাৰণে ইমানেই আকৌ এবাৰ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে আৰু যিসকলে নতুনকৈ এই চেনেলত আহিছে মই এৰিয়াৰি ৰিলেটেড প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনবিলাক ডিছকাছ কৰিম আপোনালোকে নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব সেয়েহে আপোনালোকে
যিমান পাৰে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব নিজৰ বন্ধু বান্ধৱীৰ সৈতে এনেধৰণৰ ভিডিঅ'টো লাভ কৰি থাকিব। ধন্যবাদ।